মজা। গুড মর্নিং গাইজ এন্ড ওয়েলকাম ব্যাক টু মাই চ্যানেল জিটি ব্লগস। বাকী এইমাত্ৰ উঠিলোঁ আৰু আজি হ'ল গাইজ উৰুকা। তাৰে উৰুকাৰ কি কি আয়োজন কৰোঁ তাকে দেখাম। আৰু পিঠা চিঠা মায়ে পুৰা মানে এভেইলেবল কৰিছে। মই কিন্তু ভিডিঅ' কৰিব পৰা নাছিলোঁ এটা কাৰণত, কম লাগে এইটো কাৰণটো। গাইজ কেনেকুৱা আজি ভেলাঘৰ বনাইছিলোঁ সেইদিনা উৰুকা আহিলে, আকৌ অলপ কিছু উৰুকাও শেষ হ'ব। মানে দিনটো কিবা পুটুক পুটুককৈ যাই থকাৰ দৰে হৈছে গাইজ। যিয়ে নহওক উৰুকা কি কি আয়োজন কৰোঁ, বজাৰত দেখি যাওঁ কি কি লওঁ বা কি ডাঙৰ ডাঙৰ মাছ মাংস কিমান কেনেকৈ ওলচি দেখাম আপোনালোকক। বাকী চাই থাকক ব্লগটো। মুখত থৈ কি কি বনাইছে দেখা যাব। এফালে আমাৰ নাৰিকল কাটি থোৱা হৈছে, তাৰপিছত ঘৰততো উপায় নাই আৰু বাহিৰা ঘৰতো গাইজ। এফালে পিঠা দেখা পাইছে আপোনালোকে, কাকলি বনাইছে ইমান বাপৰে বাপৰে গাইজ, খাব আহিবি দেই চবে। ইটো দেখছি না এইটো, আৰু এইটো হান্দিটোত পুৰা আছে, এই হান্দিটোত পিঠাই পিঠা কাকলে কিবা বনাইছে প্ৰভু চেচে দিয়ে আৰু। বাকী এফালে নাই, গুড়া আকৌ ৰেডি হৈয়ে আছে আৰু বনাবই। মানে এইখিনি আছিল, বাকী লগ পাই আছে। এইটো কি হ'ব, এইটো ইটাৰ কাৰণে খাৱা, এইটো ইটা খাৱাৰ কাৰণে গাইজ। বাইক চবে সোমাই দিলোঁ আৰু বাকী যাব লাগে চাব লাগে। মাংস ঢেৰ গাইছ, দোকানী 2 কিলো ভালকৈ দিবি, নালাগে নেকি 2 কিলো। মাছেরা ভান্ডার গাইছে। বাকী গাইজ চকৰ পৰা আহিলোঁ বজাৰ কৰি, তাৰপিছত ভাবলোঁ ফুৰা গাড়ী এখন আকৌ চলাই চাওঁ, ৰিক্সাখন ভাড়া এটা হৈ গ'লোঁ, তাকে মাৰি দিলোঁ। বেয়া হোৱা নাই বস্তুটো গাইজ। নাই এনে একবাৰ ওলাই আহিলোঁ, ভাড়াটো পালোঁ, দিম যাই কিনে তাক। নাই চলাই এক্সপিৰিয়েঞ্চটো লৈ চালোঁ, মানে এই ৰিক্সা এটা চলাই পোৱা নাছিলোঁ কাৰণে। নাই গাইজ লগ পাম দে, মানে এটা ব্লগতে পূৰা উৰুকা ৰাতিপুৱালৈকে হ'ব। বাকী মোৰ ফেচটো কেনে লাগিছে একবাৰ কমেণ্ট কৰি জনাবি গাইজ। পুৰা চিলচিলা আহিছোঁ। তই বনাইছা মালিক, তই তই আৰু কি
ভিকাৰী ওলা মৰ হলে ভিকাৰী মোৰ কপাল ভাবি মোৰ উপায় নাই মৰা বিহনে নামৰ একো গতিয়ে না তুলি আমাৰ কৰিব নোৱাৰো আমাৰ কৰিব নোৱাৰো কৰি খা মজা এফালে গেছ কাপোৰ খুলি থলোঁ এফালে পানী ৰেডি হ'ল লগত কৈ আছোঁ ৰ গাটো ধুলোঁ গাইছ বাকী শাৰী নাপালোঁ ভেলাঘৰ বেজিছোঁ পোৱা হ'লে কৈ আছোঁ কিয় শাৰী নাপালোঁ বাকী গা চা ধুই ৰেডি ৰাইজে ভেলাঘৰ পৰা গুচি গ'ল গাইছ দা যিয়ে নহওক মানে ৰাতি 12টা বাজিল পিছত ৰাতিপুৱা গম পাইছোঁ ৰিচালো জানি বুজি উঠা নাই মানে ইচ্ছা নাই কিবা তাতে কেম্পা লাগিছিল বহুত সেইকাৰণে উঠি গেলি জাষ্ট সেইটো চাব আহিলোঁ ভাবলোঁ এটা ফুটালোঁ আৰু গাইছ এটা ফুটা লৈ লো গাইছ লাগছি না বা লাগা নাই গম পোৱা নাই যিয়ে নহওক দিয়ে গাইছ মানে কি ৰাইজে পইছে সেইখিনিয়ে যথেষ্ট আমি কষ্ট কৰিলে কি হ'ল একো নাই ডাঙৰ কথা নহয় এইটো পোৱাব নাপালোঁ বাকী চবকে মাঘ বিহুৰ নতুন বছৰ চবকে মানে দিলোঁ আৰু গাইছ শুভেচ্ছা জনালোঁ বাকী তাক ওলাই যাওঁ গাঁৱত দেখি এইটো ব্লগ এইখিনি আছিল তক গাইছ হেপী বিহু গাইছ তক বাই বাই চবতছে খাটিয়া গেছি এবাৰ ভেলাঘৰ পোৱা নাছিলে বিহুৰ বিহুৱে গাইছ চালা এতিয়া ক'ৰ পৰা ক্লিপ যিমান পাম বেলেগ মেজি জ্বলোৱা লগাই দি আছোঁ গাইছ ইয়াৰ পিছত